নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো আমি আলোচনা কৰি আছো সিটাত সোশ্যাল সায়েন্সৰ বাবে এনসিইআৰটি টেক্সট বুক আৰু আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাস 7 হিষ্ট্ৰী সাবজেক্টৰ চেপ্টাৰ নম্বৰ 1 তো আমি অলৰেডি ক্লাস 6 ৰ গোটেই হিষ্ট্ৰী চেপ্টাৰ বিলাক কমপ্লিট কৰিছো আৰু ইয়াৰ ওপৰত যিবিলাক এমসিকিউ কোৱেশ্চনছ আহিছিল প্ৰিভিয়াস ইয়াৰত হেবিলাকো আমি ডিসকাস কৰিছো গতিকে আজিৰ পৰা আমি স্টাৰ্ট কৰিম ক্লাস 7 ৰ হিষ্ট্ৰী সাবজেক্ট গতিকে আজি ভিডিঅ'ত আমি ফাৰ্স্ট যেটো চেপ্টাৰ হেতু আমি আলোচনা কৰিম আৰু ইয়াতে আমি আলোচনা কৰিম ট্ৰেচিং চেঞ্জেছ থ্ৰু এ 1000 ইয়াৰ্স গতিকে আমি ক্লাস 6 ত পাইছিলো এনসিয়েন্ট হিষ্ট্ৰীৰ কথা আৰু ক্লাস 7 ত আমি মিডিয়েভেল পিৰিয়ডৰ বিষয়ে ইয়াতে পাম মিডিয়েভেলত কি চেঞ্জেছ হৈছিল পলিটিক্যাল ৰুলাৰ সকল কোন আহিছিল এই গোটেইবিলাক আমি ক্লাস 7 ত আমি আলোচনা কৰিম গতিকে প্ৰথম যেটো চেপ্টাৰ এটো জাস্ট এটা ইন্ট্ৰোডাকচন আমি ইয়াতে পাম এই পিৰিয়ডটোৰ গতিকে ইয়াতে 1000 ইয়াৰ্স বুলি কোৱা হৈছে গতিকে 700 ৰ পৰা 1750 লৈকে এই সময়ছোৱা মিডিয়েভেল পিৰিয়ড বুলি কোৱা হয় গতিকে প্ৰায় 1000 ইয়াৰ্স ইয়াত আছে গতিকে এই 1000 বছৰ কি চেঞ্জেছ হল এই বিষয়ে আমি আলোচনা কৰিম তো এই চেপ্টাৰটোত আমাৰ প্ৰথমে কাৰ্টোগ্ৰাফাৰৰ কথা কৈছে যে মিডিয়েভেল পিৰিয়ডত যিবিলাক কাৰ্টোগ্ৰাফাৰ আছিল সেই কাৰ্টোগ্ৰাফাৰ বিলাকৰ কথা ইয়াতে কোৱা হৈছে কাৰ্টোগ্ৰাফাৰ মানে যিয়ে মেপ বিলাক অঙ্কন কৰে তেওঁলোকক কাৰ্টোগ্ৰাফাৰ বুলি কোৱা হয় গতিকে ইয়াত আপোনালোকে ছবিত দুখন মেপ দেখিছে প্ৰথম মেপখন বনোৱা হৈছিল 1154 ত বনোৱা হৈছিল আৰু দ্বিতীয় যিখন মেপ এইখন 1720 ত বনোৱা হৈছে তো দুখনে মিডিয়েভেল পিৰিয়ডত বনোৱা মেপ গতিকে প্ৰথম মেপখন আৰু দ্বিতীয় মেপখনৰ মাজত অলপ পাৰ্থক্য আছে যেনে প্ৰথম যিখন মেপ সেইখন বনাইছিল এগৰাকী আৰব জিওগ্ৰাফাৰে বনাইছিল তেওঁৰ নাম আছিল অল ইদ্ৰিছে গতিকে অল ইদ্ৰিছে বনাইছিল প্ৰথম যিখন মেপ আৰু দ্বিতীয় যিখন মেপ এই মেপখন বনাইছিল ফ্ৰেঞ্চ এগৰাকী কাৰ্টোগ্ৰাফাৰ তেওঁৰ নাম আছিল গুইলেম গতিকে তেখেতে 1720 ত এইখন বনাইছিল কিন্তু দুখন মেপৰ মাজত কি আছিল পাৰ্থক্য আছিল যেনে প্ৰথম যিখন মেপ এই মেপখনত সাধাৰণতে আমাৰ মেপখনৰ ওপৰৰ ফালে উত্তৰ থাকে কিন্তু এইখন মেপত ওপৰৰ ফালে সাউথ দেখুৱা হৈছে দক্ষিণ দেখুৱা হৈছে আৰু শ্ৰীলংকাক ইয়াতে ওপৰত পাৰ্টত ৰাখিছে বৰ্তমান সময়ত আমি যিখন মেপ সেই মেপখনত শ্ৰীলংকা ক'ত থাকিব তলত থাকিব কিন্তু সাউথৰ ফালে থাকে কিন্তু এইখন মেপত ওপৰৰ ফালে দেখুৱা হৈছে আৰু যিখন দ্বিতীয় মেপখনত আপোনালোকে দেখিছে ইয়াতে শ্ৰীলংকা তলত দেখুৱা হৈছে গতিকে দুখন মেপৰ মাজত কি আছিল পাৰ্থক্য আছিল সেইবাবে যিসকলে হিষ্ট্ৰী লিখে যিসকলে ইতিহাস লিখে তেওঁলোকে এই মেপ বিলাক ভালদৰে বুজি পাব লাগিব কাৰণ কিছু ইয়াতে মেপ বিলাকৰ মাজত চেঞ্জেছ দেখা পোৱা গৈছে এখন আছিল 1154 ত বনোৱা যিখন প্ৰথম আৰু তাৰ পিছত 1720 ত যিখন বনাইছে ইয়াৰ আকৃতি সম্পূৰ্ণ বেলেগ আছিল এতিয়া এসো নেক্সট স্লাইডলৈকে নিউ এণ্ড ওল্ড টাৰ্মিনোলজিজ তো আমাৰ কিছু পুৰণি আৰু নতুন কিছু ইয়াতে শব্দৰ কথা ইয়াতে কোৱা হৈছে যিবিলাক পুৰণি শব্দ কিছুমান আছিল যিবিলাকৰ অৰ্থ বেলেগ আছিল কিন্তু বৰ্তমান সময়ত তাৰ অৰ্থ সম্পূৰ্ণ বেলেগ গতিকে এই ক্ষেত্ৰত হিষ্টৰিয়ান বিলাকে যিসকলে হিষ্ট্ৰী লিখিছে তেওঁলোকে এই শব্দবিলাকো ভালদৰে বুজি পাব লগা হয় কাৰণ কোনোবা এটা সময়ত বা ইতিহাসত তাৰ অৰ্থ বেলেগ আছিল আৰু বৰ্তমান সময়ত তাৰ অৰ্থ বেলেগভাৱে আমাৰ লোৱা হয় ইয়াতে উদাহৰণ দিয়া হৈছে যে প্ৰথম পইণ্টত কোৱা হৈছে ইন দ্য মুঘল এৰা হিন্দুস্তান ওয়াজ দ্য মোস্ট কমন টাৰ্ম ফৰ ইণ্ডিয়া এতিয়া মুঘল যিখিনি এৰা আছিল মুঘলৰ সময়ছোৱাত হিন্দুস্তান শব্দটো যথেষ্ট কমন আছিল ইণ্ডিয়াত তো বৰ্তমান সময়তো হিন্দুস্তান যথেষ্ট পপুলাৰ এটা ৱৰ্ড হয় হিন্দুস্তান কিন্তু আগৰ হিন্দুস্তানৰ অৰ্থ বেলেগ আছিল আৰু বৰ্তমানৰ হিন্দুস্তানৰ অৰ্থ বেলেগ হয় ইয়াতে পাবো আপোনালোকে 13th চেঞ্চুৰীত হিন্দুস্তানৰ যেটো অৰ্থ এটো কি আছিল পাৰ্চিয়ান আৰু মুঘল সকলৰ মতে হিন্দুস্তান মানে আছিল এৰিয়াছ এৰাউণ্ড দ্য ইণ্ডাছ ৰিভাৰ ভেলি ইন নৰ্থ ৱেষ্ট ইণ্ডিয়া গতিকে ইণ্ডাছ ৰিভাৰ ভেলি নৰ্থ ৱেষ্ট ইণ্ডিয়াক বুজাইছিলে হিন্দুস্তান মানে মুঘল আৰু পাৰ্চিয়ান সকলে যেনে পাঞ্জাব হাৰিয়ানা তাৰ ওপৰত গংগা আৰু যমুনা ৰিভাৰৰ মাজৰ অংশ এই অংশখিনিকে বুজোৱা হৈছিল হিন্দুস্তান মানে কিন্তু সাউথ ইণ্ডিয়াক বুজোৱা হোৱা নাছিল কিন্তু বৰ্তমান আমি হিন্দুস্তান বুলি ক'লে গোটেই ভাৰতবৰ্ষখনকে বুজো নৰ্থ সাউথ ইষ্ট ওয়েষ্ট সকলোকে আমি বুজো কিন্তু সেই সময়ত মুঘল আৰু পাৰ্চিয়ান সকলে অকল পাঞ্জাব হাৰিয়ানা বা যমুনা আৰু গংগা ৰিভাৰৰ মাজৰ অংশক বুজোৱা হৈছিল সাউথ ইণ্ডিয়াক বুজোৱা নাছিল গতিকে অৰ্থ বেলেগ আছিল সেই সময়ত হিন্দুস্তানৰ অৰ্থ বেলেগ আজিৰ তাৰিখত হিন্দুস্তানৰ অৰ্থ বেলেগ Next কোৱা হৈছে historians have to check the meaning of the term and the word they use as they change from time to time গতিকে সেইভাবে historian সকলে যিসকলে হিষ্টৰী লিখে তেওঁলোকে এই টাৰ্ম বিলাক ভালদৰে চেক কৰিব লাগে ইয়াৰ অৰ্থ সেই সময়ত কি আছিল আজি ইয়াৰ অৰ্থ কি কাৰণ সময় শব্দবিলাকৰ অৰ্থ সলনি হৈছে ইয়াতে উদাহৰণ স্বৰূপে আন এটা উদাহৰণ দিয়া আছে যেনে ফৰেইনাৰ এই যেটো ফৰেইনাৰ শব্দ আজিৰ তাৰিখত ইয়াৰ অৰ্থ বেলেগ কিন্তু আগত ইয়াৰ অৰ্থ বেলেগ আছিল ফৰেইনাৰ টু মিন সামওয়ান হু ইজ নট এন ইণ্ডিয়ান গতিকে বৰ্তমান সময়ত যদি আমি ফৰেইনাৰ বুলি কওঁ যিয়ে ভাৰতীয় নহয় তেওঁ হৈছে ফৰেইনাৰ
কিন্তু মিডিয়েভেল পিৰিয়ডত তেনেকুৱা নাছিল মিডিয়েভেল পিৰিয়ডত ইয়াৰ অৰ্থ বেলেগ আছিল যিসকল সেই সমাজখনৰ নহয় সেই কালচাৰৰ নহয় তেওঁলোকক ফৰেনাৰ বুলি কোৱা হৈছে যদি তেওঁলোকে বেলেগ কালচাৰৰ পৰা আহিছে তেনেহলে ফৰেনাৰ যদি তেওঁলোকে এখন বেলেগ সমাজৰ পৰা আহিছে তেতিয়া হলে তেওঁ ফৰেনাৰ আছিল কিন্তু বৰ্তমান সময়ত ফৰেনাৰ মানে তেওঁ ইণ্ডিয়ান নহয় হেতুক বুজোৱা হয় গতিকে টাইম টু টাইম শব্দবিলাকৰো অৰ্থ সলনি হৈছে সেই কথাখিনি ইয়াতে কোৱা হৈছে এতিয়া নেক্সট লেয়াৰত আছে হিষ্টৰিয়ানছ এণ্ড देयर সোৰ্সেছ এতিয়া এই যিবিলাক হিষ্টৰিয়ান আছে যিসকলে ইতিহাস লিখে তেওঁলোকে বিভিন্ন সোৰ্স তেওঁলোকৰ আছে বিভিন্ন উৎসৰ পৰা তেওঁলোকে তথ্যবিলাক পায় আৰু সেইবিলাক তেওঁলোকে লিখে গতিকে তাৰ কিছু তথ্য থাকিব সেই তথ্যবিলাক যে পাব কৰ পৰা পাব আমি আগৰ চেপ্টাৰবিলাকত আলোচনা কৰিছো ক্লাছ 6ত কইন্সৰ কথা পাইছো ইনস্ক্ৰিপচনৰ কথা পাইছো আৰ্কিটেক্সাৰৰ কথা পাইছো তো এইবিলাকৰ কথা আমি আগৰ চেপ্টাৰবিলাকত পাইছো গতিকে এইবিলাকৰ পৰা হিষ্টৰিয়ান সকলে কি কৰে তথ্যবিলাক পায় যেনে পুৰণি কিছু কইন্সত তাত ৰজাৰ নাম লিখা থাকিব সময় লিখা থাকিব তাৰ পৰা জানিব পাৰিব ইনস্ক্ৰিপচন বিলাক শিলালিপি বিলাকৰ পৰা জানিব পাৰি আৰ্কিটেক্সাৰ বিল্ডিংছ বিলাকৰ পৰা জানিব পাৰি তাৰ ওপৰত বিভিন্ন টেক্সচুৱেল ৰেকৰ্ড আছে আমি আগত পাইছিলো মেনুস্ক্ৰিপ্টৰ কথা আমি পাইছিলো প্ৰশস্তিৰ কথা আমি পাইছো এইবিলাক সব আলোচনা কৰি আহিছো গতিকে এইবিলাক টেক্সচুৱেল ৰেকৰ্ডৰ পৰা ইতিহাসৰ কথা জানিব পাৰে আৰু তথ্যবিলাক উদ্ধাৰ কৰি হিষ্টৰিয়ান সকলে লিখে তো ইয়াত আকৌ কোৱা হৈছে ইন মিডিয়েভেল পিৰিয়ড গ্ৰেজুৱেলি পেপাৰ বিকাম ওয়াইডলি এভেইলেবল গতিকে মিডিয়েভেল পিৰিয়ড কি হৈছে পেপাৰ যথেষ্ট এভেইলেবল হল কাগজ যথেষ্ট এভেইলেবল হৈছিল আৰু চিপাৰ আৰু দামো ইয়াৰ কম আছিল খুব সহজতে কাগজ পোৱা গৈছিল মিডিয়েভেল পিৰিয়ড গতিকে এই সময়ত কি হল মানুহে আৰম্ভ কৰিছিল লিখা আৰম্ভ কৰিছিল দে স্টাৰ্টেড ৰাইট হোলি টেক্সট গতিকে পবিত্ৰ গ্ৰন্থ তেওঁলোকে লিখা আৰম্ভ কৰিছিল ইয়াৰ ওপৰত ক্ৰনিকল অফ ৰুলাৰ্ছ শাসকসকলৰ ইতিহাস লিখিছিল কোনজন শাসকে কেতিয়া ৰুল কৰিছিল তেওঁলোকৰ বিষয়ে লিখিছিল লেটাৰ্ছ টিচিং অফ সেইন্ট পিটিশনছ জুডিশিয়াল ৰেকৰ্ডছ এই গোটেইবিলাক লিখা আৰম্ভ হৈছিল বা লিপিবদ্ধ কৰা আৰম্ভ কৰিছিল ইয়াৰ ওপৰত তেওঁলোকে টেক্সৰ ৰেকৰ্ড ৰাখিছিল কোনে কিমান টেক্স দিব বা কিমান দিলে এইবিলাকৰ ৰেকৰ্ড মিডিয়েভেল পিৰিয়ডত ৰখা গৈছে গতিকে এই যিমানবিলাক টেক্স আছে যিমানবিলাক লিপিবদ্ধ কৰা ৰেকৰ্ড আছে এইবিলাকৰ পৰা হিষ্টৰিয়ান সকলে সোৰ্স হিচাপে লয় আৰু এইবিলাকৰ পৰা তেওঁলোকে হিষ্ট্ৰি লিখে তো ইয়াৰ পিছত কোৱা হৈছে মেনুস্ক্ৰিপ্টছ প্ৰভাইড এ লট অফ ইনফৰমেশ্যন টু হিষ্টৰিয়ানছ গতিকে হিষ্টৰিয়ান সকলে সকলোতকৈ বেছি ইনফৰমেশ্যন তেওঁলোকে ক'ত পায় মেনুস্ক্ৰিপ্টৰ পৰা পায় যিবিলাক হস্ত লিপি আছিল সেই হস্তলিপিৰ পৰা তেওঁলোকে পাইছে এই বিষয়ে আমি আগত আলোচনা কৰিছো গতিকে পুৰণি কথাবিলাক তাত লিখা আছিল সেই কথাবিলাক তেওঁলোকে উদ্ধাৰ কৰি তেওঁলোকে হিষ্ট্ৰি বা ইতিহাস লিখিছে কিন্তু এই হস্তলিপিবিলাক বা মেনুস্ক্ৰিপ্টবিলাক চিনি পোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় কাৰণ যিহেতু এইবিলাক হাতেৰে লিখা আছিল হেণ্ডৰাইটিংবিলাক চিনি পোৱাত যথেষ্ট অসুবিধা হয় গতিকে এই স্লাইডত আমি আলোচনা কৰিলো যে হিষ্টৰিয়ান সকলে কেনেদৰে সোৰ্সবিলাক পায় উৎসবিলাক পায় কৰ পৰা তথ্য সংগ্ৰহ কৰি তেওঁলোকে ইতিহাস লিখে নেক্সট স্লাইডত আছে নিউ সোশিয়াল এণ্ড পলিটিক্যাল গ্ৰুপছ সো মিডিয়েভেল যেটো পিৰিয়ড যেটো আমাৰ 1000 ইয়াৰ্স আছিল পিৰিয়ডটো 700 পৰা 1750 লৈকে গতিকে এই পিৰিয়ডটোত যথেষ্ট পলিটিক্যাল গ্ৰুপছ কিছু নতুন পলিটিক্যাল গ্ৰুপছ আহিছে বা সোসাইটিখন সম্পূৰ্ণ হলনি হৈছে আগৰ এনশিয়েন্ট ইণ্ডিয়াৰ নিচিনা নাছিলে গতিকে যথেষ্ট পলিটিক্যাল সোশিয়াল কালচাৰাল চেঞ্জেছ এই সময়ছোৱাত এই 1000 বছৰত হৈছিল তো দেয়াৰ ওয়াৰ মেনি ডেভেলপমেন্টছ ইন টেকনলজিজ আনকি টেকনলজিৰ ক্ষেত্ৰতো যথেষ্ট ডেভেলপমেন্ট হৈছিল এই মিডিয়েভেল পিৰিয়ডত ইয়াত এক্সাম্পল দিয়া হৈছে যেনে পাৰ্চিয়ান হুইল ফৰ ইৰিগেশ্যনৰ বাবে পাৰ্চিয়ান হুইল আহিলে আৰু পাৰ্চিয়ান হুইল আপোনালোকে ছবিত দেখিছে এইটো পাৰ্চিয়ান হুইল তো ইৰিগেশ্যনত এইবিলাক ব্যৱহাৰ কৰা হৈছিল যেটো এনশিয়েন্ট টাইমত ব্যৱহাৰ কৰা হোৱা নাছিল তো এইবিলাক টেকনলজি ডেভেলপ হৈছিল মিডিয়েভেল পিৰিয়ডত তাৰ ওপৰত স্পিনিং হুইল ফৰ ৱেভিং ফুটা কটাৰ বাবে স্পিনিং হুইলৰ আৱিষ্কাৰ হৈছিল বা এই টেকনলজি বিলাক আহিছিল পাৱাৰফুল ফায়াৰ আৰ্মছ ফৰ বিগ ফাইটছ গতিকে যুদ্ধৰ ক্ষেত্ৰত তেওঁলোকে ফায়াৰ আৰ্মছ ব্যৱহাৰ কৰিছিল আগ্নেয় অস্ত্ৰ বুলি কোৱা হয় আগ্নেয় অস্ত্ৰ ব্যৱহাৰ কৰিছিল গতিকে এইবিলাক সেই পিৰিয়ড ইনভেন্ট হৈছিল আৱিষ্কাৰ কৰা হৈছিল মিডিয়েভেল পিৰিয়ডত ইয়াৰ ওপৰত পলিটিক্যাল গ্ৰুপৰ কথা ক'লে ৰাজপুতছ বিকেম ফেমাস ইন ইণ্ডিয়া বিফৰ দ্য ৰাইজ অফ মুঘল এম্পায়াৰ গতিকে মুঘল এম্পায়াৰৰ ৰাইজ হোৱাৰ আগত বা উত্থান হোৱাৰ আগত ৰাজপুত সকল যথেষ্ট পপুলাৰ হৈছিল ইণ্ডিয়াত তো ৰাজপুত শব্দটো আহিছে ৰাজপুত্ৰৰ পৰা আহিছে ৰজাৰ পুত্ৰক বুজায় ৰাজপুত্ৰ বা ৰাজপুত গতিকে প্ৰথম অৱস্থাটো ৰুলাৰ্ছৰ সানৰ ইনক্লুড কৰা হৈছিল কিন্তু লাহে লাহে এই ৰাজপুত বুলি কোৱাৰ লগে লগে তাত সোলজাৰ্ছ সকলক বা কমান্ডাৰ সকলকো ইনক্লুড কৰা হৈছিল গতিকে এওঁলোকৰ পাৱাৰফুল আছিল ইয়াৰ ওপৰত মাৰাঠা শিখ জাট আহোমছ কায়স্থ এইবিলাকো ইম্পৰ্টেন্ট সেই সময়ত পাইছিল সেই পিৰিয়ডত যথেষ্ট ইম্পৰ্টেন্ট পাইছিল গতিকে এইখিনি আছিল কি সোশিয়াল বা টেকনিক্যালি ডেভেলপমেন্ট হৈছিল মিডিয়েভেল পিৰিয়ডত বা পলিটিক্যাল গ্ৰুপ কি নতুন আহিছিল সেই বিষয়ে এই স্লাইডত আমি আলোচনা কৰিলো এতিয়া নেক্সট স্লাইডত আছে ৰিজিয়নছ এণ্ড এম্পায়াৰ্ছ সো সেই সময়ত কেনে ধৰণৰ ৰিজিয়ন আছিল বা এম্পায়াৰ কি এম্পায়াৰ
সেই সময়ত হৈছিলে মিডিভেল পিৰিয়ডত তো প্ৰথমতে ইয়াতে কৈছে দ্য চলাছ দ্য মুগলছ কণ্ট্ৰল মেনি পাৰ্ট অফ ইণ্ডিয়া গতিকে চলা হওক মুগল হওক এইবিলাকে যথেষ্ট ইণ্ডিয়াৰ বেছিভাগ পাৰ্ট তেওঁলোকে কণ্ট্ৰল কৰিছিলে তো এই বিষয়ে আমি আৰু ডিটেইলছত আলোচনা কৰিম পিছৰ চেপ্টাৰবিলাকত আমি পাম মুগলৰ বিষয়েও পাম গতিকে এই মুগলসকল বা চলাসকল তেওঁলোকে বেংগলৰ পৰা আফগানিস্তানলৈকে তেওঁলোকে কণ্ট্ৰল কৰিছিলে তো নেক্সট লেয়াৰত কোৱা হৈছে দ্য চলা খিলচি টুগলক্স মুগল ডাইনেষ্টিজ বিল্ড বিগ এম্পায়াৰ্ছ গতিকে এওঁলোকে ডাঙৰ ডাঙৰ এম্পায়াৰৰ সৃষ্টি কৰিছিল সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল মুগলসকলে টুগলক খিলচি চলা এওঁলোকে এই যিবিলাক বংশ আছিলে ডাইনেষ্টি আছিলে এওঁলোকে ডাঙৰ ডাঙৰ এম্পায়াৰ সৃষ্টি কৰিছিল নন এজ পান ৰিজন আৰু এইটোক পান ৰিজন বুলি জনা যায় হাউএভাৰ অল দোজ এম্পায়াৰ্ছ ৱেৰ নট ইকুৱেলি ষ্টেবল এণ্ড অফেন ফট উইথ ইটছ আদাৰ কিন্তু এই যিবিলাক এম্পায়াৰ আছিলে এওঁলোক বেছি দিন তেওঁলোকে ষ্টেবল হৈ থাকিব নোৱাৰিলে সমানে তেওঁলোকে ষ্টেবল হৈ থাকিব নোৱাৰিলে চ' এটা এম্পায়াৰে আন এটা এম্পায়াৰৰ লগত ফাইট হৈছে যুদ্ধ হৈছে আৰু যুদ্ধ হৈ তেওঁলোক ডেক্লাইন হৈছিলে তো নেক্সট পইণ্টত কৈছে মুগল এম্পায়াৰ ডেক্লাইনড এণ্ড ব্ৰিটিছ ৰাজ বিকেম মোৰ পাৱাৰফুল ইন ইণ্ডিয়া ইন দ্য 18th century গতিকে 18th centuryত কি হ'ল মুগল এম্পায়াৰ ডেক্লাইন হৈ গ'ল ধ্বংস হৈ গ'ল আৰু তাৰপিছত ব্ৰিটিছ ৰাজ আহিলে চ' এতিয়া আহিছোঁ নেক্সট শ্লাইডলৈকে ইয়াতে আছে অল্ড এণ্ড নিউ ৰিলিজনছ তো এই শ্লাইডত আমি আলোচনা কৰিম মিডিভেল পিৰিয়ডত কেনেধৰণৰ ৰিলিজনৰ ক্ষেত্ৰত কেনেধৰণৰ আছিলে ধৰ্মৰ ক্ষেত্ৰত কেনেধৰণৰ আছিলে সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম গতিকে আমি যদি চাওঁ সেই 1000 বছৰ 700ৰ পৰা 1750লৈকে এই সময়ছোৱা হৈছিলে মিডিভেল পিৰিয়ড গতিকে এই পিৰিয়ডটোত ৰিলিজনৰ ক্ষেত্ৰত যেনেদৰে পলিটিকেল চেঞ্জ হৈছে কালচাৰেল চেঞ্জ হৈছিলে বা টেকনিকেল ডেভেলপমেণ্ট হৈছিলে ঠিক তেনেদৰে ৰিলিজনৰ ক্ষেত্ৰত ধৰ্মৰ ক্ষেত্ৰতো কিছু চেঞ্জেছ হৈছিলে তো নতুন নতুন বিশ্বাস সেই সময়ত মানুহৰ মনত আহিব ধৰিলে ধৰ্মীয় বিশ্বাস নতুন নতুন মানুহৰ মাজত আছিলে তো সেই সময়ত হিন্দুইজম বিকেম ষ্ট্ৰংগাৰ ইন ইণ্ডিয়া যে ভাৰতবৰ্ষত হিন্দুইজম বা হিন্দু ধৰ্মটো যথেষ্ট ষ্ট্ৰংগাৰ হৈছিলে মিডিভেল পিৰিয়ডত মেনি ডেইটিজ কেম টু বি ৱৰ্শ্বিপ সেই সময়ত বিভিন্ন দেৱ দেৱীক পূজা অৰ্চনা কৰা আৰম্ভ কৰিছিলে আৰু ৰয়েল ফেমিলিবিলাক ৰাজকীয় পৰিয়ালবিলাকে ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰিছিলে মিডিভেল পিৰিয়ডত গতিকে এইবিলাক চেঞ্জেছ হৈছিলে ৰিলিজনৰ ক্ষেত্ৰত ধৰ্মৰ ক্ষেত্ৰত ইয়াৰ উপৰিও ব্ৰাহ্মণছ মাষ্টাৰ্ড মেথমেটিক্স এণ্ড সংস্কৃত আৰু ব্ৰাহ্মণসকল মেথমেটিক্স আৰু সংস্কৃতত তেওঁলোক মাষ্টাৰ আছিলে গতিকে ব্ৰাহ্মণসকলক সেই সময়ত যথেষ্ট ৰেছপেক্ট দিয়া হৈছিলে তেওঁলোক সংস্কৃততো মাষ্টাৰ্ছ আছিলে তাৰ উপৰিও মেথমেটিক্সত তাৰ উপৰিও তেওঁলোকে এষ্ট্ৰনমি জ্যোতিষশাস্ত্ৰ ক'ব পাৰিছিলে বতৰৰ বিষয়ে ক'ব পাৰিছিল গতিকে তেওঁলোকৰ যথেষ্ট সেই সময়ত সমাজখনত হাই এটা পজিশ্যন আছিলে চ' ইয়াৰ উপৰিও সেই সময়ত যিবিলাক ইণ্ডিভিজুৱেলছ ভক্তি যিটো ডাইৰেক্ট যিটো ৱৰ্শ্বিপ কৰা হয় ভগৱানৰ ওচৰত গৈ পূজা অৰ্চনা কৰা হয় এই ইণ্ডিভিজুৱেল ভক্তিটো সেই সময়ত পপুলাৰ হৈছিলে কাৰণ আগত কি আছিলে পূজাৰীৰ ওচৰত যাব লাগিব পূজাৰীয়ে পূজাবিলাক কৰি দিছিলে কিন্তু এই সময়ছোৱাত মিডিভেল পিৰিয়ড কি হৈছিলে ডাইৰেক্ট ভগৱানৰ ওচৰত নিজে গৈ পূজা কৰাৰ যিটো পদ্ধতি সেইটো পপুলাৰ হৈছিলে এই সময়ছোৱাতে নেক্সটত কোৱা হৈছে নিউ ৰিলিজনছ লাইক ইছলাম এণ্টাৰ দ্য ইণ্ডিয়ান ছাবকণ্টিনেণ্ট থ্ৰু ফৰেইন মাৰ্চেণ্টছ এণ্ড দ্য মাইগ্ৰেণ্টছ গতিকে সেই সময়ত কি হৈছিলে মিডিভেল পিৰিয়ডতে ইছলাম এণ্টাৰ হৈছিলে প্ৰৱেশ হৈছিলে ইছলাম ধৰ্মৰো তাত প্ৰৱেশ ঘটিছিলে ভাৰতবৰ্ষত আৰু এইটো বিভিন্ন ফৰেইন মাৰ্চেণ্টছ আৰু মাইগ্ৰেণ্টছসকলৰ দ্বাৰা ইছলাম ধৰ্ম ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিলে মেনি পাৱাৰফুল ৰুলাৰ্ছ ছাচ এজ আকবৰ এণ্ড ঔৰংজেব ৱেৰ গ্ৰেট ফলোৱাৰ্ছ অফ ইছলাম গতিকে সেই সময়ত যথেষ্ট পাৱাৰফুল ৰুলাৰ আছিলে আমি এইবিলাক জানো আকবৰৰ কথা আমি পাইছোঁ ঔৰংজেবৰ কথা আমি জানো তো এওঁলোক ইছলাম ধৰ্মৰ ফলোৱাৰ্ছ আছিলে তো নেক্সটত কোৱা হৈছে কুৰাণ ইজ দ্য হলি বুক অফ ইছলাম গতিকে ইছলামৰ হলি বুক পবিত্ৰ গ্ৰন্থ হৈছে কুৰাণ এণ্ড ইট আস্ক অল মুছলিমছ টু বিলিভ ইন ওৱান গড আল্লাহ গতিকে এই ধৰ্মগ্ৰন্থৰ মতে এটা মুছলিমসকলে এটা ভগৱানকে এক ভগৱানক বিশ্বাস কৰে আৰু সেইটো হৈছে আল্লাহ চ' দিয়াৰ আৰ টু মেইন ফেথছ ইন ইছলাম আৰু ইয়াতে দুটা ফেথ আছে ইছলামৰ দুটা বিশ্বাস ইয়াতে আছে এটা হৈছে চিয়া আৰু আনটো হৈছে সুন্নী তো এইবিলাক বেছিক কথা আপোনালোকে সকলোৱে জানে গতিকে এইবিলাক সেই সময়ছোৱাৰে আছিলে মিডিভেল পিৰিয়ডতে এইবিলাক আৰম্ভ হৈছিলে তো এতিয়া আহিছোঁ লাষ্ট যিটো শ্লাইড সেইটোলৈকে ইয়াতে কোৱা হৈছে থিংকিং এবাউট টাইম এণ্ড দ্য হিষ্টৰিকেল পিৰিয়ডছ চ' ইয়াতে জাষ্ট এটা চামাৰি টাইপ দিয়া হৈছে এই চেপ্টাৰটোৰ চ' ইয়াতে এইটোৱে কোৱা হৈছে যে টাইমটো কেৱল ঘণ্টা বা দিন বা ইয়াৰ্ছ বছৰ পাৰ হৈ গৈ আছে এইটো পাৰ হৈ অতিবাহিত হৈ যোৱাটোকে টাইম বুলি কোৱা নহয় টাইম মানে হৈছে এটা চেঞ্জেছ বিভিন্ন আমাৰ সময় বুলি কোৱাৰ লগে লগে আমাৰ সময়ৰ হঠাৎ কি হয় সলনি হয় চেঞ্জ হয় অতীতত যেনেধৰণৰ আছিলে সেই সময়বিলাক পাৰ হোৱাৰ লগে লগে আমাৰ কি হৈছে ডেভেলপমেণ্ট হৈছে চেঞ্জেছ হৈছে গতিকে মিডিভেল পিৰিয়ডত যথেষ্ট চেঞ্জেছ হৈছিলে এনচিয়েণ্ট টাইমত যিবিলাক হোৱা নাছিলে সেইবিলাক মিডিভেলত হৈছিলে আৰু মিডিভেলত যিবিলাক হোৱা নাছিলে সেইবিলাক মডাৰ্ণ পিৰিয়ডত হৈছিলে গতিকে টাইম পাৰ হোৱাৰ লগে লগে চেঞ্জেছবিলাক দেখা পোৱা গৈছে
সো ইয়াৰ পিছত ইয়াত কোৱা হৈছে যে ব্ৰিটিছ হিষ্টৰিয়ানে ডিভাইড কৰিছে ইণ্ডিয়ান হিষ্ট্ৰীক আমি এই বিষয়ে আগতেও পাইছিলোঁ তিনিটা পাৰ্টত ভাগ কৰা হৈছে ব্ৰিটিছ হিষ্টৰিয়ানসকলে তিনিটা পাৰ্টত ইণ্ডিয়ান হিষ্ট্ৰীক ভাগ কৰিছে এটা হৈছে হিন্দু আনটো হৈছে মুছলিম আৰু তাৰ পিছত আছে ব্ৰিটিছ গতিকে যি সময়ত হিন্দুৰ ৰাজত্ব চলিছিল সেই সময়ত হিন্দু পিৰিয়ড বুলি কয় তেওঁলোকে আৰু যি সময়ত মুছলিমৰ ৰাজত্ব চলিছিল মুছলিম ৰুলাৰসকলৰ ৰাজত্ব চলিছিল সেই সময়ত মুছলিম পিৰিয়ড বুলি কৈছে আৰু আনটো পিৰিয়ড আছিল যেতিয়া ব্ৰিটিছৰ ৰাজত্ব চলে সেই সময়ত ব্ৰিটিছ পিৰিয়ড বুলি তেওঁলোকে কৈছে কিন্তু আমাৰ ইণ্ডিয়ান যিবিলাক হিষ্টৰিয়ান আমাৰ ভাৰতীয় ইতিহাসত আমাৰ তেনেধৰণে ভাগ কৰা হোৱা নাই ইয়াতে আমাৰ এনচিয়েন্ট মিডিয়েভেল আৰু মডাৰ্ণ এই তিনিটা ভাগত ভাগ কৰা হৈছে গতিকে 700 পৰা 1750 এই সময়ছোৱাক মিডিয়েভেল পিৰিয়ড বুলি কোৱা হয় আৰু ইয়াৰ অৰ্থ এইটোৱে মিডিয়েভেল মানে ওল্ড আৰু মডাৰ্ণৰ যিখিনি মাজৰ যিখিনি সময়ছোৱা সেই সময়ছোৱাকে মিডিয়েভেল বুলি কোৱা হৈছে গতিকে এই মিডিয়েভেল পিৰিয়ড কি হৈছে ইণ্ডিয়া বিকাম ভেৰি ৰিচ আৰু ইণ্ডিয়া যথেষ্ট ৰিচ হৈছিল এই মিডিয়েভেল পিৰিয়ডত এণ্ড পাৱাৰফুল হৈছিল যথেষ্ট ক্ষমতাশালী হৈছিল ভাৰতবৰ্ষ এণ্ড এট্ৰেক্টেড ইভেন মোৰ মাৰ্চেণ্টছ এণ্ড গভৰ্ণমেণ্টছ ফ্ৰম এৰাউণ্ড দ্য ৱৰ্ল্ড স্পেচিয়েলি ইউৰোপ আৰু যেতিয়া পাৱাৰফুল হ'ল আমাৰ ইণ্ডিয়া বা ৰিচ হ'ল তেতিয়া গোটেই বিশ্বখনে এট্ৰেক্টেড হৈছিল আকৰ্ষিত হৈছিল আৰু বহুতো মাৰ্চেণ্ট বা ব্যৱসায়ী ইয়াতে ব্যৱসায় কৰাৰ বাবে আহিছিল স্পেচিয়েলি ইউৰোপৰ পৰা তো এই ভিডিঅ'টিত এইখিনি কথা উল্লেখ কৰা আছিল মিডিয়েভেল পিৰিয়ডত কি হৈছিল সেই বিষয়ে ইয়াতে আলোচনা কৰা হৈছে ইয়াৰ পিছৰ চেপ্টাৰবিলাকত আমি মিডিয়েভেল পিৰিয়ডৰ আৰু ডিটেইলছ আমি আলোচনা কৰিব পাৰিম দিল্লী সুলতানছৰ কথা পাম মুঘল এম্পায়াৰৰ কথা পাম এইবিলাক আমি পৰৱৰ্তী চেপ্টাৰবিলাকত আলোচনা কৰিম গতিকে যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব যদি এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব সি ইউ ইন দ্য নেক্সট ওৱান থেংক ইউ